কথা আনকি কংগ্ৰেছৰ কথাও এতিয়া ভাৰতবাসীয়ে যে বৰ গুৰুত্ব নিদিয়ে। আজি শান্তি সম্প্ৰীতিৰে দেশখন আগুৱাই গৈছে। নৰেন্দ্ৰ মোদীদেৱে কেন্দ্ৰত চৰকাৰ গঠন কৰাৰ পিছত আজিলৈকে ভাৰতত কোনো এটা গোষ্ঠীগত ধৰ্মীয় তেনেধৰণৰ ধৰ্মীয় সংঘৰ্ষ লগা নাই। আৰু আমাৰ অসমতো বিগত সময়ছোৱাত এটাও কোনো ধৰণৰ বিক্ষিপ্ত ঘটনা ঘটা নাই। শান্তি সম্প্ৰীতিৰে বিকাশৰ ৰাজনীতিৰে হিন্দু মুছলিম খ্ৰীষ্টান জুই প্ৰতিটো জাতি জনগোষ্ঠীৰ ধৰ্ম আগবাঢ়িছে। গতিকে এই বিকাশৰ যাত্ৰাত যি সময়ত বৰং শ্ৰীৰামচন্দ্ৰৰ মন্দিৰ নিৰ্মাণ হ'বলৈ গৈ আছে, যি সময়ত আজি আৰ্থ সামাজিক সাংস্কৃতিক শৈক্ষিক সকলো দিশতে আমাৰ দেশ আগবাঢ়ি গৈছে, তেতিয়া এনেধৰণৰ সাম্প্ৰদায়িক মন্তব্য আজমনৰ মন্তব্য ভাৰতীয় কোনো অসমীয়াই কোনো হিন্দু মুছলিমে বিশেষ গুৰুত্ব দিব বুলি মই নাভাবোঁ। দেশবাসীৰ লগতে আমি মৃত্যু হোৱা লোকৰ পৰিয়ালৰ মানুহে জানে, তাত কোনো ধৰণৰ শব্দ ভাষাই সেই ব্যথা কেতিয়াও কমাব নোৱাৰে। গতিকে খুব দুখজনক কথা। আৰু এনেধৰণৰ দুৰ্ঘটনা চালক কৰ্মচাৰী সকলোবিলাক সাৱধান হওক, তাৰ বাহিৰে আমাৰ ক'বলগীয়া নাই। আৰু আপুনি যিটো কৈছে কয়লা গাড়ী, কয়লা মানেতো বেআইনী নহয়, কি কয়লা কি গাড়ী, কিন্তু অসমত যেতিয়া আৰক্ষীয়ে তদন্ত কৰিব তাতো ল'ব। মই মাৰ্ঘেৰিটাত কয়লা ওলাই আজি ১৫০-২০০ বছৰ ধৰি কয়লা উৎপাদন হৈ আহিছে। গতিকে কয়লা মানে বেআইনী বুলি আমি নাভাবোঁ মাৰ্ঘেৰিটাত মানুহে, কাৰণ বেআইনীও থাকিব পাৰে, নাথাকিবও পাৰে। গতিকে সেই কয়লা গাড়ীখনতকৈ ডাঙৰ কথা হ'ল ভৱিষ্যতে যাতে কয়লাই আনক বা মৰাপাটে আনক দুৰ্ঘটনা যাতে নহয়, সেইটো হ'ল কথা। নুৰুদ্দিন আজমলৰ কথা আনকি কংগ্ৰেছৰ কথাও এতিয়া ভাৰতবাসীয়ে যে বৰ গুৰুত্ব নিদিয়ে। আজি শান্তি সম্প্ৰীতিৰে দেশখন আগুৱাই গৈছে। নৰেন্দ্ৰ মোদীদেৱে কেন্দ্ৰত চৰকাৰ গঠন কৰাৰ পিছত আজিলৈকে ভাৰতত কোনো এটা গোষ্ঠীগত ধৰ্মীয় তেনেধৰণৰ ধৰ্মীয় সংঘৰ্ষ লগা নাই। আৰু আমাৰ অসমতো বিগত সময়ছোৱাত এটাও কোনো ধৰণৰ বিক্ষিপ্ত ঘটনা ঘটা নাই। শান্তি সম্প্ৰীতিৰে বিকাশৰ ৰাজনীতিৰে হিন্দু মুছলিম খ্ৰীষ্টান জুই প্ৰতিটো জাতি জনগোষ্ঠীৰ ধৰ্ম আগবাঢ়িছে। গতিকে এই বিকাশৰ যাত্ৰাত যি সময়ত বৰং শ্ৰীৰামচন্দ্ৰৰ মন্দিৰ নিৰ্মাণ হ'বলৈ গৈ আছে, যি সময়ত আজি আৰ্থ সামাজিক সাংস্কৃতিক শৈক্ষিক সকলো দিশতে আমাৰ দেশ আগবাঢ়ি গৈছে, তেতিয়া এনেধৰণৰ সাম্প্ৰদায়িক মন্তব্য আজমনৰ মন্তব্য কোনো ভাৰতীয় কোনো অসমীয়াই কোনো হিন্দু মুছলিমে বিশেষ গুৰুত্ব দিব বুলি মই নাভাবোঁ। কয়লা গাড়ীৰ উৎপাদন যিটো এটা দুৰ্ঘটনা হ'ল ৰাজপথৰ ব্যৱস্থাৰ এই ক্ষেত্ৰত কি ক'ব? যিহেতু আপুনি দেৰগাঁৱত উপস্থিত হৈছে, দুৰ্ঘটনা দেৰগাঁৱৰ আবহাৱা যিটো দুৰ্ঘটনা, তাত সমগ্ৰ দেশবাসীৰ লগতে আমি ব্যথিত। মৃত্যু হোৱা লোকৰ পৰিয়ালৰ মানুহে জানে, তাত কোনো ধৰণৰ শব্দ ভাষাই সেই ব্যথা কেতিয়াও কমাব নোৱাৰে। গতিকে খুব দুখজনক কথা। আৰু এনেধৰণৰ দুৰ্ঘটনা চালক কৰ্মচাৰী সকলোবিলাক সাৱধান হওক, তাৰ বাহিৰে আমাৰ ক'বলগীয়া নাই। আৰু আপুনি যিটো কৈছে কয়লা গাড়ী, কয়লা মানেতো বেআইনী নহয়, কি কয়লা কি গাড়ী, কিন্তু অসমত যেতিয়া আৰক্ষীয়ে তদন্ত কৰিব তাতো ল'ব। মই মাৰ্ঘেৰিটাত কয়লা ওলাই আজি ১৫০-২০০ বছৰ ধৰি কয়লা উৎপাদন হৈ আহিছে। গতিকে কয়লা মানে বেআইনী বুলি আমি নাভাবোঁ মাৰ্ঘেৰিটাত মানুহে, কাৰণ বেআইনীও থাকিব পাৰে, নাথাকিবও পাৰে।